জীৱনত এনেকুৱা প্ৰথমবাৰ দেখিলোঁ যে ৰাতিপুৱা 4:25 বজাত কোনোবা মুভিৰ মানে শুভমুক্তি হ'ব পাৰে আৰু মই এতিয়ালৈকে চোৱা নাই কাৰণ মই 4 তাৰিখ ঘৰত এখন পূজা ৰাখিছোঁ মহাশক্তিৰ আৰাধনা কৰি থাকোঁ মই কালী পূজা কৰি থাকোঁ সেইদিনা জুবিনদাৰ আত্মাৰ শান্তি কামনাৰে মহামৃত্যুঞ্জয় যজ্ঞ এখন পাতিছোঁ মই তাৰপিছতেহে চাম মই আহি পেলাই চাম মোৰ এটা হেৰি আছে মানে মই এইটো ক'ব খোজো যে মোৰ এইটো বিশ্বাস এই ছবিটো বিশ্ব ৰেকৰ্ড কৰিব কাৰণ মই এইটো বিচাৰোঁ আৰু এইটো হ'ব মই নিবিচাৰিলেও হ'ব এইটো আমাৰ গোটেই অকল অসমবাসী নহয় আমাৰ বাহিৰৰ পৰা বহু মানুহে চাব ফিল্মটো আৰু মই এইটো বিচাৰোঁ যে আমাৰ ছবিৰ পৰিচালক ৰাজেশ ভূঞা দাদা তেখেতক মই অনুৰোধ কৰিছোঁ যে আপুনি এইটো হিন্দী তামিল মাৰাঠী যিমান ভাষাত হ'ব কাৰণ জুবিনে আমাৰ বহু ভাষাত গান গাই আছিলে এইটো যিমান ভাষাত হ'ব পাৰে আপোনালোকে যদি এইটো ডাব কৰে চিনেমাটো তেতিয়াহ'লে আমাৰ গোটেই মানুহে গম পাব গোটেই বিশ্বৰ মানুহে গম পাব এইটো এই ফিল্মটো ইণ্টাৰনেশ্যনেলি চলিব লাগে ইণ্টাৰনেশ্যনেলি ছবিটো যদি কেতিয়াবা মানে বেলেগ বেলেগ চিনেমা হলত এইটো চলাই থাকে তেতিয়াহ'লে আমাৰ গোটেই মানুহে গম পাব আমাৰ জুবিনদাৰ জীৱনৰ মানে শেষ ছবিখন কেনেকুৱা আছিল কি আছিল তাতে আৰু চবতকৈ ডাঙৰ কথা জুবিনদা নিজৰ মৃত্যুৰ আগৰ পৰাই যিবিলাক পূৰ্বাভাস দি আহিছিলে সেইটো কেনেকৈ চিনেমাৰ লগত মিলি গ'ল এইটো এই বিশ্বই মানে বিস্ময়কৰ এটা ঘটনা সেইটো গোটেই বিশ্ব গম পাব তেতিয়া সকলোৱে কান্দিছে চিনেমা হলত চিনেমাখন চাই মনত পৰিব এইটো স্বাভাৱিক কথা কাৰণ জুবিনদাক আকৌ অনস্ক্ৰীণত সকলোৱে দেখি আছে গতিকে যদি আমাৰ মৰমৰ মানুহটোক আমি কেতিয়াবাও মানে মানুহটো জীৱিত নাই কিন্তু জীয়াই নাই কিন্তু মানুহটোক আমি আকৌ অনস্ক্ৰীণত যদি চাওঁ তেতিয়াহ'লে আমাৰ মনত দুখ লাগিবই তেনেকৈয়ে জুবিনদাৰতো মানে অনুৰাগীৰ সংখ্যা মানে আমি গুণিব নোৱাৰো কিমান আছে গতিকে মানুহৰ দুখ লগা বেয়া লগাটো এইটো কোচবিহাৰ জিলাত এতিয়া কোচবিহাৰ জিলাত আছোঁ মোৰ ফকুৰগড় ৰাঙাপাৰাত আপোনালোকে জানে কিন্তু মানে আমাৰ যিবিলাক বিজনেছ আছে সেইকাৰণে আমি জলপাইগুৰি আৰু কোচবিহাৰত থাকোঁ কোচবিহাৰৰ আমাৰ যি চেয়াৰমেন আছে তেখেতক অনুৰোধ এটা কৰা হৈছিল আৰু তেখেতে নিজেও নিজৰ ফালৰ পৰা এখন সিদ্ধান্ত লৈছিলে যে জুবিনদাৰ মূৰ্তি এখন বহাব বুলি কিন্তু মই নিজৰ মানে মনত এখন কল্পনা ৰাখিছোঁ এইটো যদিবা মানে এইটো মানে ফুলফিল কৰিব পাৰোঁ তেতিয়াহ'লে মই জনাম মানে মই কি ভাবিছোঁ কিন্তু হয় চিনেমাখন আমি এনেকুৱা মানে আমাৰ অসম ৰাজ্যৰ লগত পশ্চিমবংগ ৰাজ্যৰ সম্পৰ্কটো বহুত ভাল প্ৰতিবেশী ৰাজ্য বুলি সেইকাৰণে আমাৰ তাতেও বহু এনেকুৱা অসমীয়া মানুহৰ বিয়া হৈছে তাতে আৰু বেংগলৰ পৰাও বহু মানুহ বিয়া পাতিছে ইয়াতে গতিকে আমাৰ সকলোৱে জুবিন দাক মানে বেংগলৰ পৰাও বহুত ভাল পায় গতিকে মই এইটো বিচাৰোঁ চিনেমাটোৰ বেংগল যিটো আপোনাক ক'লোঁ মানে বেংগলী ডাবিং যদি এইটো হয় যি মানুহে মানে অসমীয়াটো বুজি নাপায় সেই মানুহবিলাকেও বুজি পাব মানে জুবিন দা আচলতে কি ক'ব খুজিছিল চিনেমাটোৰ মাধ্যমত মানে জুবিন গাৰ্গক লৈ আপোনাৰ বিশেষ কিবা পৰিকল্পনা আছে আপুনি যিটো কথা আমাক মই এটা বস্তু মই ভাবি থৈছোঁ এইটো মনত মানে মানসিক এটা কৰিছোঁ ভগৱানৰ এইটো অসমৰ ৰাইজে বহুত উৎকণ্ঠাৰে বাট চাইছে আপোনাৰ এই পৰিকল্পনাটো এইটো ভগৱানৰ ওচৰতে বিশ্বাস আছে প্ৰাৰ্থনা আছে মানে মোৰ এইটো বিশ্বাস আমি অতি সোনকালে পাম কাৰণ মই সদায় মানে ভগৱানৰ ওপৰত মই বহুত বিশ্বাস কৰোঁ আৰু মই সদায় মানে মহাশক্তিৰ আৰাধনা কৰি থাকোঁ গতিকে মই আজিলৈকে যিমান মানসিক কৰিছোঁ গোটেইকেইটা ফলিছে আৰু আগতে জুবিন দাক লৈ যিটো মই ভাবি থৈছোঁ এইটো হ'বই মোৰ বিশ্বাস আৰু এইটো আপোনালোকে সোনকালে জানিব